জাষ্ট নাও আমি চাই আহিলোঁ ঈশ্বৰ পুত্ৰৰ চিনেমা ৰৈ ৰৈ বিনালে আজি শুভ মুক্তি পালে আৰু আমি ৰাতিপুৱাৰ শ্ব' 9:10 শ্ব' আছিল আমি PVR চিটি চেণ্টাৰত চাই আহিলোঁ তাৰ বিষয়ে আমি আজি কথা পাতিম চিনেমাখন কেনেকুৱা হৈছে আৰু এইটো ৰিভিউ ভিডিঅ' নহয় কাৰণ আমি ৰিভিউ কৰিবৰ কাৰণে ৰৈ ৰৈ বিনালে কোনো নহয় আৰু ৰিয়েকশ্যনো নহয় এইটো জাষ্ট এটা ফাৰ্ষ্ট ইমপ্ৰেশ্যন আৰু আমাৰ মনৰ ভাৱ আমি কেনেকুৱা পাইছোঁ সেইটো আমি প্ৰকাশ কৰিম বাকী চিনেমাখনৰ যদি কথা কওঁ ৰৈ ৰৈ বিনালে যিমানটা গান আছে প্ৰত্যেকটো মুহূৰ্তত মানে আপোনাৰ যদি চকু পানী মানে টুকিবৰ কাৰণে বাধ্য কৰাব সেইটোৱে মানে এটা কথা কৈ দিওঁ আমি ভিডিঅ'টো বনোৱাৰ আগতে মুভিখনৰ আমি 0.1%টো আমি ইয়াতে ষ্টৰি নকওঁ আমি প্লট একো নকওঁ আমি মুভিখনৰ একো কথাই নকওঁ জাষ্ট আমি অভাৰভিউ এটা দিম যে চিনেমাখনৰ বেকগ্ৰাউণ্ডত পোষ্ট প্ৰডাকশ্যনৰ কাম কেনেকুৱা হৈছে কি সেইবিলাকৰ কথা আমি আলোচনা কৰিম তো ফাৰ্ষ্ট অফ অল মুভিখন এখন মিউজিকেলি ৰোমান্টিক মুভি বুলি আমি জানো এজন আৰ্টিষ্টৰ ওপৰত তো মানে 7টা বা 8টামান গান আছে আৰু গানকেইটা এনেকুৱা নালাগিব আপোনালোকৰ যে গানকেইটা ফ'ৰ্চফুলি দিব লগা কাৰণে দিছে গানকেইটা খাপ খাই যায় ধুনীয়াকৈ নিজৰ নিজৰ জেগাত আৰু গানকেইটা খুবেই ধুনীয়া হৈছে কেইটামান গান মানে গাৰ লোম উঠি যাব গাৰ লোম খেউৰি যাব স্পেচিয়েলি যোনটো ফাৰ্ষ্ট হাফত আমাৰ মোৰ মন গানটোৰ যোনটো হামিংটো তেওঁ মানে দি থাকে মাজে মাজে আৰু তাৰ লগত যদি সপোন সপোন গানটোও কওঁ জোনজলি গানটো আৰু লাষ্টৰ যোনটো টাইটেল ট্ৰেক ৰৈ ৰৈ বিনালে যোনটো টাইটেল ট্ৰেক সেইটো গানটো এনেকুৱা গুজবাম্প আনি দিব লগতে আপোনাৰ চকু পানীও ওলাব লগতে যোনটো অপেৰাৰ লগত যোনটো মিক্স কৰি কিনে বনাইছে মানে সেইখিনি আৰু মানে চালে গম পাব আমাৰ ওচৰত এজনী আইতা এজনী বহিছিল তেখেতেও মানে শেষত মানে কান্দি দিছে মানে বহুত বেয়া লাগিছে চাই কিনে হলত খালি জুবিনদা চবে জুবিনদা হৈ আছে মানে আজি জুবিনদা মুভি আমি চালোঁ কিন্তু জুবিনদা আই এম বেক বুলি ক'বৰ কাৰণে মানুহজন নাই যে মই আহি গ'লোঁ বুলি ক'বৰ কাৰণে মানুহজন নাই আমি আহি কিনে আমি যে আজি ভিডিঅ'টো কৰিছোঁ বা মানে কিহৰ কাৰণে কৰিছোঁ আমি সেইটো নাজানো আমি জাষ্ট ভাবিলোঁ যে আমাৰ এটা দায়িত্ব আছে আমি যিহেতু বেলেগ মুভিবিলাকৰো আমি ভিডিঅ' দিওঁ আমাৰ এইটো এটা আমাৰ নিজৰ দায়িত্ব যে আমি আমাৰ জাষ্ট মনৰ ভাৱ আমি প্ৰকাশ কৰিছোঁ আমি কোনো ধৰণৰ ৰিভিউ বা ৰিয়েকশ্যন আমি দিয়া নাই মুভিখন এখন মানে সঁচাকৈ মানে চাবলগীয়া মুভি আৰু এইখন এখন হলত চাবলগীয়া মুভি আৰু মানুহে আমি যে ইমান দিনৰ জুবিনদাক যে আমি কৈ আছোঁ যে ভগৱান বুলি কিয় কৈ আছোঁ এইখন মুভি চালে গম পাব মানে এটা এটা অংশ এটা এটা ডাইলগ মানে তেওঁৰ জীৱনৰ লগত আপোনাৰ মানে পেৰেলেলি গৈ মানে পুৰা মিলাইছে মানে পুৰা মানে এটা এটা মানে পইণ্ট এটা এটা হিট কৰিব আপোনাক হাৰ্ট টাচিং একদম আৰু মুভিখনৰ যদি ডাইলগৰ কথা কওঁ ডাইলগ যদি কথা কওঁ জুবিন গাৰ্গে ৰিয়েল লাইফত যেনেকুৱা ডাইলগবিলাক আমি দেখিছোঁ মঞ্চত তেওঁৰ অন ষ্টেজ পাৰফৰ্মেঞ্চ তেনেকুৱাই কোনো ধৰণৰ ৰিল আৰু ৰিয়েলৰ মাজত যেন একদমেই পাৰ্থক্য নাই যোনজন জুবিনদাক আমি নৰ্মেলি দেখা পাওঁ আমি মানে নৰ্মেলি আমি ইণ্টাৰভিউ বা টকত আমি দেখা পাওঁ পডকাষ্টত দেখা পাওঁ সেইজন জুবিনদাকে আমি মুভিখনতো দেখা পাইছোঁ খালি জুবিনদাই ইয়াতে অলপমান অন্ধ ল'ৰা এটাৰ এক্টিং কৰিছে আৰু জুবিনদাৰ এক্টিং কি ক'ম মানে জুবিনদাৰ লাইফৰ চবতকৈ বেষ্ট এক্টিং বুলি ক'ব লাগিব মানে যিমান দিব পাৰে জুবিনদাই এইখন মুভিত মানে গোটেই দি দিছে মানে এইখন মুভিত মানে একো এটা 0.1%ও একো বাকী এৰা নাই মানে গোটেইখিনি দি দিছে আৰু চিনেমাটোগ্ৰাফী ক'ব লাগিব হলত চালে আপোনালোকে গম পাব মানে এস্থেটিক ফিল এটা দিয়ে কিছুমান শ্বটত আৰু মানে অসমীয়া মুভি হৈ কিনে ইমান ধুনীয়া মানে এটা চিনেমাটোগ্ৰাফী ইয়াৰ আগত মই দেখা নাছিলোঁ অসমীয়া মুভিত মানে ইমান ডিটেইলিঙত মই চিনেমাটোগ্ৰাফী দেখা নাছিলোঁ অসমীয়া মুভিত বাকী আমি পোষ্টাৰ কেইটাৰ যদিও কথা কওঁ পোষ্টাৰ আচুৰ্য ছাপৰ্টিং ষ্টাফে বঢ়িয়া এক্টিং কৰিছে মৌচুমী আলিফা গোটেইকেইটাৰে ধুনীয়া ৰোল প্লে কৰিছে আৰু লগতে যোনটো লোকেশ্যন শ্ৰীলংকাৰ মানে দেখাইছে সেইখিনিও বহুত ভাল লাগিছে আৰু চাই মানে মন একদম আপোনালোকৰ সেই হৈ যাব মানে এইখন মুভি চাই আপোনালোকে কিছুমান চিনত আপোনালোকে মুখখন মেলি দিব মানে এইটো কি হৈছে মানে এনেকুৱা টাইপ হ'ব আপোনালোকৰ মানে কিছুমান চিন ইমান সাদৃশ্য হ'ব চাগে জুবিনদাও ভবা নাছিল কোনো নাভাবে এনেকুৱা সাদৃশ্য হ'ব বুলি মানে আচৰিত মানে মানুহে যে কয় ড্ৰিম প্ৰজেক্ট বুলি চাগে ইয়াতকৈ ডাঙৰ ড্ৰিম প্ৰজেক্ট আৰু ৱৰ্ল্ডত ক'তো নোলাব চাগে এইখন মানে বেলেগ লেভেলৰ মানে সঁচাকৈ গম নোপোৱাকৈ যে ইমান মানে বস্তুটো মানে ঘটি গ'ল তেওঁ গম নোপোৱাকৈ মানে ইমান মানে লিখি যোৱা টাইপ হ'ল স্ক্ৰিপ্টেড টাইপ হৈ গ'ল তেওঁ মানে নিজৰ জীৱনটো নিজে লিখা টাইপ মানে ভগৱান বুলি এনে নকয় মানে নিজৰ জীৱনটো নিজে লিখি কিনে
বাকীখিনি নকৰোঁ। যোনখিনি পইণ্টত মানে যোনকেইটা পইণ্টত সাগৰৰ কথা মানে হেৰি কৰে মেনশ্যন কৰে সেইকেইটা পইণ্টত স্পেচিয়েলি একদম মানে কানেক্ট কৰিব পাৰি। বাকী সেইখিনিয়ে বৰ বিশেষ এটা নকওঁ, কাৰণ আমিও জাষ্ট আহি পাইছোঁ, মানে আহিয়ে আমি জাষ্ট লগালগ ভিডিঅ'টো বনাইছোঁ। একচুৱেলি ভাষাও বিচাৰি পোৱা নাই একদম। আমি মানে জাষ্ট আমাৰ ৰ ফিলিংছখিনি দেখাইছোঁ, একো ভাবা নাই কি ক'ম কি নক'ম। কিবা যদি ভুলো হয় আমাক সেইখিনি ক্ষমা কৰি দিব। সেইখিনিয়ে মানে মই এটা কথাই কওঁ, চবে চাওক। দৌৰি দৌৰি যেনেকৈ জুবিন দাই কৈছিল দৌৰি দৌৰি যাওক, আমাৰ এইখনো চাওক, ৰৈ ৰৈ বিনালে চাওক। যেতিয়া পাৰে যেনেকৈ পাৰে সময় উলিয়াই কিনে চাব, পাৰিলে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ, যেইবাৰ পাৰে সেইবাৰ চাওক, যিমান মন যায় সিমান চাওক, কাৰণ এইখন লাষ্ট টাইম আপোনালোকে জুবিন দাক দেখাব, ইয়াৰ পিছত আৰু দেখা নাপায়। যিমান মন ময়ো চাম দুবাৰ তিনিবাৰ যেইবাৰ পাৰোঁ, যেতিয়াই টিকেট এভেইলেবল হ'ব। এতিয়া যিহেতু টিকেটৰ বহুত টাননি হৈছে, যিহেতু মই চালোঁ, মই আৰু এটা বিশেষ মই টিকেট কাটি মই বেলেগক কামনি নকৰোঁ। যেতিয়া এভেইলেবল হ'ব টিকেট তেতিয়া আৰু এবাৰ মাইণ্ডটো ফ্ৰেছ কৰিব কাৰণে চাম। আৰু জুবিন দাৰ এই চিনেমাখনত জুবিন দাক ভাল এটা ট্ৰিবিউট দিয়া গৈছে, বহুত ধুনীয়া ট্ৰিবিউট দিছে। মানে আমি কি হেৰালোঁ, মানে আমি লাষ্টত গম পাওঁ আমি কি হেৰালোঁ, মানে আমি কি বস্তু হেৰালোঁ, আমি কি মানুহ হেৰালোঁ, আমি নাপাওঁ। আৰু এইটো বস্তু মানুহে কয় যে আৰু আহিবলগীয়া 50-100 বছৰত আমি এনেকুৱা নাপাওঁ। মই কওঁ যে আমি আৰু কেতিয়াও নাপাওঁ, এনেকুৱা কেতিয়াও নাপাওঁ। আমি এইখন মানে চালে গম পাম, লাষ্টত আমি অনুভৱ কৰিম। মানে খালি চবৰে চকুত অকল চকুৰ পানী, কোনো এটা কথা কোৱা নাই। লিফ্টত চবে মনে মনে আহিছে, কোনো কাকো মাত দিয়া নাই, চব মানে সোমাওঁতে চবে বেলেগকে সোমাইছে, ওলাওঁতে চবৰে বেলেগ এটা ৰিয়েকশ্যন, মানে আচৰিত ৰিয়েকশ্যন এটা। আজি বতৰো খুব এটা ভাল নহয়, জুবিন দাই বৰষুণ ভাল পাইছিল, ৰাতিপুৱা বৰষুণ দিছে, সেইটো লৈ কিনেও জুবিন দাই ঢুকুৱা আমাৰ ইয়াতে আনাৰ দিনেও বৰষুণ দিছে। আৰু আজি দেখিছোঁ 4:25 AM ৰাতিপুৱা 4:25 পৰাই শ্ব' লাগিছে আমাৰ বেলতলা মেট্ৰিক্স চিনেমা হলত, আৰু মানুহৰ যিটো মানে আদৰিছে চিনেমাখনক, মানে অভূতপূৰ্ণ সঁহাৰি পাইছে। আৰু এইটোৱে কম, মানে ওৱান্স ইন এ লাইফ টাইম মানে এক্সপিৰিয়েঞ্চ লওক আপোনালোকে গৈ। এনেকুৱা লাইফ টাইম এনেকুৱা এক্সপিৰিয়েঞ্চ আৰু লাইফত কেতিয়াও নাপায়। মই লিখি দিব পাৰোঁ আপোনালোকক, যিমান আপোনালোকে চাউথৰ মুভি চাওক, বলিউডৰ মুভি চাওক বা হলিউডৰ চাওক, এইটো যোনটো আপোনাক দিব ন, এইটো আপোনাৰ লাইফৰ এটা বিৰাট ডাঙৰ আনফৰগেটেবল এক্সপিৰিয়েঞ্চ। আৰু উই আৰ লাকি যে আমি এইটো উইটনেছ দিছোঁ, মানে আমি লাকি। আৰু মই লাষ্টত এট দ্য এণ্ড মই এটা কথাই ক'ম, এই চিনেমাখনে অসমীয়া ফিল্ম জগতক এটা নতুন বেঞ্চমাৰ্ক ছেট কৰি দিলে অলৰেডি। আৰু মানে এইটো মানে ইয়াৰ পিছত মানে অসমীয়া চিনেমা আৰু মানে ৰখি নাথাকে। আৰু জুবিনৰ যিটো সপোন আছিল সেইটো সপোন লাষ্টত ফাইনেলি আজি গোটেই ইণ্ডিয়াত বাজি আছে যে অসমত অকল জুবিন দাৰে মুভি চলিছে। আৰু লাষ্টলি মই এটা কথা কওঁ, এইখন মুভি যিমান পাৰে সিমান সোনকাল হিন্দী ডাবিঙত ৰিলিজ কৰক, পাৰিলে বেংগলীতো ৰিলিজ কৰক, কাৰণ তেখেতৰ বহুত ফেন আছে ৱেষ্ট বেংগলত, প্লাছ বাংলাদেশতো বহুত ফেন আছে, চাব পাৰিব। যাতে চবে গম পাওক যে জুবিন দা কোন হয়, জুবিন দা কি আছিল। তো সেইটোৱে বস্তু, যাতে যিমান ফেন্সলৈ যাব পাৰে কভাৰ হয় চিনেমাখন। এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত। ধন্যবাদ। সকলোৱে চাওক, জাষ্টিছ ফৰ জুবিন গাৰ্গ। Audio Jungle।